নমস্কাৰ মই আজি আপোনালোকৰ আগত FOB মানে প্ৰাইস কেনেকৈ ক্যালকুলেট কৰিব এক্সপোৰ্টৰ বাবে সেইটোৰ ওপৰত ডিসকাস কৰিম এতিয়া FOB মানে কি FOB হৈছে ফ্ৰী অন বোৰ্ড মানে এতিয়া FOB কোনে বনায় বা এই টাৰ্মবিলাক ইনকো টাৰ্ম বুলি কয় ইন্টাৰনেশ্যনেল কমাৰ্চিয়েল টাৰ্ম এইবিলাক কোনে বনায় এতিয়া মানে WTO মানে ওয়াৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন আৰু ইন্টাৰনেশ্যনেল কাস্টমছ এইবিলাক হৈছে ইন্টাৰনেশ্যনেল বডি এই ইন্টাৰনেশ্যনেল বডিবিলাকে মানে তো ইন্টাৰনেশ্যনেল ইনকো টাৰ্ম বনায় আৰু এই ইনকো টাৰ্ম মানে বেছিভাগ এক্সপোৰ্টৰ বাবে বায়াৰে FOB টাৰ্ম ইউজ কৰে এতিয়া FOB মানে কি FOB প্ৰাইসটো কেনেকৈ আপোনালোকে ক্যালকুলেট কৰিব সেই বিষয়ে মই ডিসকাস কৰিম এতিয়া সাপোজ আপোনাৰ বায়াৰ সিঙ্গাপুৰত আছে আৰু আপুনিটো অসমত আছে বা ইণ্ডিয়াত আছে এতিয়া আপোনাৰ সিঙ্গাপুৰত থকা বায়াৰে আপোনাক ওমেন কুৰ্তি মানে অৰ্ডাৰ কৰিছে আৰু আপুনি হেতু এক্সপোৰ্ট কৰিব লাগিব এতিয়া সাপোজ আপোনাৰ ম্যানুফ্যাকচাৰিং ইউনিট আছে গুৱাহাটীত আপুনি মানে কুৰ্তি বনায় বা আপুনি মাৰ্চেন্ডাইজ হলেওটো আপুনি বেলেগৰ পৰা হেয়া প্ৰডাক্টটো আনিব লাগিব কুৰ্তি আনিব লাগিব এতিয়া সাপোজ আপুনি 150 টকাত কুৰ্তিটো আপুনি বেলেগৰ পৰা আনিলে আনি আপুনি সাপোজ 50 টকা 50 rupees বা 100 rupees যিমান হেতু ডিপেন্ডিং আপন ইউ আপোনাৰ ওপৰত ডিপেন্ড কৰিব হেতু আপুনি এড কৰিলে আৰু সেই প্ৰাইসটো হৈছে হোলসেল প্ৰাইস মানে 200 টকা মই সাপোজ 50 টকাই ধৰিছো ইয়াত 200 টকাটো এটো মানে হোলসেল প্ৰাইস হ'ব তাতে আপুনি 50 টকা আপোনাৰ প্ৰফিট থাকিব এটো এটা এক্সাম্পল হে এতিয়া সাপোজ বায়াৰে আপোনাক ক'লে যে এক্স ওয়াৰ্ক মোক নালাগে বা এক্স ফ্যাক্টৰী নালাগে এক্স ফ্যাক্টৰী মানে কি আপোনাৰ বস্তুটো য'ত আপুনি ৰাখিছে গুৱাহাটী আপোনাৰ সাপোজ ম্যানুফ্যাকচাৰিং ইউনিট য'ত আছে বা আপুনি মাৰ্চেন্ডাইজ হলে বেলেগৰ পৰা কুৰ্তিখিনি আনি য'ত ৰাখিছে হেতু হৈছে এক্স ওয়াৰ্ক বা এক্স ফ্যাক্টৰী বুলি কয় এতিয়া বায়াৰেটো আপোনাক FOB হে বিচাৰিছে গতিকে আপুনি কি কৰিব আপোনাৰ যিখিনি প্ৰডাক্ট আপুনি প্ৰথমে ফ্যাক্টৰীৰ পৰা আপুনি ট্ৰাকত লোড কৰিব মানে গতিকে আপোনাৰ FOBৰ ওপৰত সেই ট্ৰাকত যিটো বস্তু প্ৰডাক্টখিনি লোড কৰিব সেই লোডিং প্ৰাইসটো আপোনাক লাগিব বা লেবাৰ কষ্ট যিমান আহে এতিয়া আপুনি ট্ৰাকত লোড কৰি আপুনি ICD নিলে আমাৰ আমিনগাঁৱত আছে ICD থ্ৰুদি আপুনি গল কাস্টম ক্লিয়াৰেন্স হল বা টোটেল আপুনি আপোনাৰ ফ্যাক্টৰীৰ পৰা আমাৰ নিয়াৰাৰ পোৰ্ট হৈছে কলকাতা গতিকে আমি কলকাতাৰ থ্ৰুদি পঠাব লাগিব সিঙ্গাপুৰ গতিকে আপোনাৰ গুৱাহাটীৰ পৰা কলকাতালৈ যিটো ট্ৰান্সপোৰ্টেশন কষ্ট হেতু আপোনাৰ ইয়াত এড হ'ব আৰু তাতে গৈ আপোনাৰ কাস্টম ক্লিয়াৰেন্সৰ এটা চাৰ্জ ল'ব হেতু আপুনি দিব লাগিব আৰু তাতে বিল অফ লেডিং বা তাতে যিটো ষ্টাফিং হয় আপোনাৰ আনলোডিং হ'ব ট্ৰাকৰ পৰা হেতু এড হ'ব আৰু তাৰ পাছত আপোনাৰ কন্টেইনাৰ গৈটো মানে কলকাতা পোৰ্টত পালে এতিয়া এই গুটেইখিনি আপোনাৰ কষ্ট এড হ'ব আৰু এতিয়া আপুনি সাপোজ গুৱাহাটীৰ পৰা যেতিয়া কলকাতা নিলে বাই চান্স আপোনাৰ ট্ৰাকে হওক যিয়ে হওক এক্সিডেন্ট হ'ল গতিকে সেই এক্সিডেন্টৰ মানে হেতু ৰিস্ক কোনে ল'ব বায়াৰে ল'ব নে আপুনি ল'ব মানে হেতুৰ কাৰণে আপুনি এটা ইন্সুৰেন্স কৰিব লাগে মানে গুৱাহাটী টু কলকাতা এটা ইন্সুৰেন্স কৰিব হেতু আপোনাৰ FOB প্ৰাইজত মানে এড হ'ব এতিয়া আপোনাৰ গুটেইখিনি গৈ আপুনি কলকাতা পোৰ্ট পালেগে তাৰ মানে FOB মানে হল আপোনাৰ মানে কিমানখিনিলৈকে আপুনি সাপ্লায়াৰ আপুনি ৰিস্ক ল'ব বস্তুটো আৰু কিমানখিনিৰ পিছত মানে হেখিনি বায়াৰে ৰিস্ক ল'ব হেতুৱে মানে এটা প্ৰকাৰে হৈছে কি আৰু এই টাৰ্মবিলাক বনায় যাতে বায়াৰ আৰু মানে সেলাৰৰ মাজত সাপ্লায়াৰৰ মাজত কোনো ধৰণৰ মতবিভেদ নহয় তাৰ মানে কনফিউজন নহয় বা কোনো ধৰণৰ ডিসপিউট নহয় যে মই এটো নকৰো হেতু তেনেকুৱা কোনো কথা নাই এনেকুৱা ফিক্স টাৰ্ম আছে ইন্টাৰনেশ্যনেল কমাৰ্চিয়েল টাৰ্ম হেখিনি আপোনাৰ হেতু ফিক্স যে এখিনিলৈকে আপোনাৰ দায়িত্ব এখিনিৰ পৰা বায়াৰ দায়িত্ব এতিয়া তেনেকে FOBত আপোনাৰ বস্তুটো গৈ কলকাতা পালে এতিয়া কলকাতাত আপোনাৰ পোৰ্টত এতিয়া য'ত চিপত যাব যিখনত যাব সেই চিপটো বুক কৰিব বায়াৰে আমি জাস্ট যিটো আমাৰ প্ৰডাক্ট বস্তুটো আমি চিপৰ ওপৰত মানে উঠাই দিম হিমানখিনিতে আমাৰ দায়িত্ব শেষ তাৰ পাছত তাতে বিল অফ লেডিং তাৰো অলপ
খৰচ আছে তাৰমানে তাতে কষ্টটো আহি যাব সেই টোটেল কষ্ট তাৰমানে সেই কষ্টটোকে FOB বুলি কোৱা হয় এতিয়া আপুনি FOBৰ ওপৰত গম পালে কি মই ক'লোঁ FOB মানে হৈছে আপোনাৰ এক্স ফেক্টৰীৰ পৰা পোৰ্টলৈকে যিখিনি চাৰ্জ সেই গোটেইখিনি কেলকুলেট হ'ব এতিয়া আপোনাৰ প্ৰডাক্টটো আপুনি কিনি আনিছে এতিয়া 200 টকাত আপুনি কিনি আনিছে তাতে এড হ'ব আপোনাৰ লোডিং প্ৰাইচ তাৰপাছত আপোনাৰ লেবাৰ কষ্ট সেইখিনি আৰু তাৰপাছত ট্ৰান্সপৰ্টেশ্যন কষ্ট ইঞ্চুৰেঞ্চ থাকিব কাষ্টম ক্লিয়াৰেন্স থাকিব বিল অফ লেডিং থাকিব আৰু ষ্টাফিং যিখিনি তাতে কৰিব মানে পোৰ্টত তাৰ এটা কষ্ট থাকিব আৰু তাৰপাছত আপুনি সেই বস্তুটো নি পেলাই আপুনি বায়াৰে যিটো চিপ আপোনাৰ বুক কৰিব সেই তাতে আপুনি বস্তুটো উঠাই দিলে আপোনাৰ ৰিস্কটো তেতিয়া আপোনাৰ শেষ হ'ব আৰু তাৰ পৰা যিখিনি যাব সেইখিনি বায়াৰৰ ৰিস্ক হ'ব এতিয়া আপোনালোকে FOB মানে বুজি পালে আৰু এইটো হৈছে মোষ্ট ইউজ মানে ইণ্টাৰনেশ্যনেল বিজনেছত মোষ্ট বায়াৰে FOB প্ৰায় মানে যিটো FOB টাৰ্ম সেইটো মেক্সিমাম ইউজ কৰে মানে গতিকে আপুনি এতিয়া বুজি পালে যে কি কষ্ট আপুনি এড কৰিব লাগিব যেতিয়া আপুনি বায়াৰক প্ৰডাক্টটোৰ প্ৰাইচ আপুনি দিব FOB প্ৰাইচত এইখিনিও আপোনাৰ আহি যাব আপুনি ইফালৰটো আপোনাৰ 50 টকা প্ৰফিট আছে আৰু বাকীখিনি আপুনি এড কৰি যিটো মানে টোটেল এমাউণ্ট হ'ব সেইটো হিচাপত আপুনি বায়াৰক দিব লাগিব এতিয়া FOB প্ৰাইচটো কি ক'লোঁ মই যে এক লোডিং প্ৰাইচ আৰু যিটো হোলসেল প্ৰাইচ প্ৰথম আপুনি যিটো আপোনাৰ ওচৰত আছিল প্লাস লোডিং প্ৰাইচ প্লাস ট্ৰান্সপৰ্টেশ্যন কষ্ট প্লাস ইঞ্চুৰেঞ্চ কষ্ট ফ্ৰম গুৱাহাটী টু কলকাতা আৰু কাষ্টম ক্লিয়াৰেন্স কষ্ট বিল অফ লেডিং কষ্ট আৰু ষ্টাফিং কষ্ট এই গোটেইখিনি আপোনাৰ FOBত আহিব এতিয়া আশা কৰোঁ আপোনালোকে FOBৰ ওপৰত মানে এটা বুজি পালে যে FOB প্ৰাইচটো কেনেকৈ কেলকুলেট কৰিব কেলকুলেট কৰি আপুনি বায়াৰক আপোনাৰ প্ৰাইচটো দিব পাৰে এতিয়া নেক্সট ভিডিঅ'ত মই CIFৰ ওপৰত ক'ম CIFটো হৈছে এটা ইণ্টাৰনেশ্যনেল টাৰ্ম সেইটোৰ বিষয়ে মই নেক্সট ভিডিঅ'ত ক'ম আশা কৰোঁ আপোনালোকে এই FOBৰ ওপৰত নলেজখিনি পালে আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেনেহ'লে শ্বেয়াৰ কৰিব